হেল্ল' এভৰিৱান, আজি আকৌ মই মিনি ব্লগটো আৰম্ভ কৰিছোঁ চাহ খাই মানে দুপৰীয়া চাহ। আজি দুপৰীয়া বোলো ভাত নাখাম, ভাত খাব মন যোৱা নাই, যিহে গৰম। সেইকাৰণে বোলো গাখীৰ চাহ অকণ গাখীৰ চাহ অকণে খাই লওঁ, কাৰণ গাখীৰ চাহ অকণ খাবলৈ নাপালে কিবা মাথাহে বিষ হোৱা হৈছে দেখোন। সেইকাৰণে একদম গাখীৰতে চাহ অকণ বনাই খাই লৈছে। এইফালে চাওকচোন, ছোৱালীজনীয়ে হাঁহি আছে। মই যে ভিডিঅ' কৰি আছোঁ, তাই গম পাই গৈছে, মোক কৈ আছে যে মা তুমি ভিডিঅ' বনাই আছা, সেইকাৰণে তাই ওলাইছে। চাহ খাই থাকোঁতে আকৌ এইফালে আমাৰ মা আহি পালে। মায়ে কৈছে কি কৰিছে, মায়ে আকৌ মোলৈ বোলে কিবা এটা আনিছে, কিনো আনিছে তাকে সুধিলোঁ। প্ৰসাদ আনিছে বোলে। মই আকৌ প্ৰসাদ খাই ভাল পাওঁ যে, মায়ে জানেই, সেইকাৰণে মোলৈ প্ৰসাদ লৈ আহিছে। আকৌ লগতে আকৌ জুচ এটাও আনিছে দেই। প্ৰসাদকেইটা কি ধুনীয়া দেখিছেনে? মই এনেকুৱা প্ৰসাদ খাই ভাল পাওঁ যে, মায়ে জানেই। প্ৰসাদত যে চকলকৈ যে নাৰিকল দি থাকে, সেইকাৰণে মই খাই প্ৰসাদটো বহুত ভাল পাওঁ। মই যে কৈছিলোঁ মায়ে মোলৈ মেংগ' আনিছে, এইটো মায়ে ভাবিছে বোৱাৰীয়ে খাই অকণ শকত হওক, আকৌ 20 টকা এটা লৈ মই বোলো দোকানলৈ ওলাই। আজি আকৌ বৰষুণ দিছিল যে, বতৰটো বহুত বেয়া, একদম গোটেই বোকা, ওলাব মন নাই।